নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি নতুনকৈ কেইখনমান গাড়ী আহিছে, মই আপোনাক দেখাই দি আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2019 নৱেম্বৰৰ গাড়ী, খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী হয়। মই টায়াৰ কণ্ডিশ্যন প্ৰায় গোটেইকেইটাই 90% আছে। ফাৰ্ষ্ট অনাৰত আছে গাড়ীখন, খুব ধুনীয়া হৈ আছে গাড়ীখন। মই এবাৰ ইঞ্জিনটো দেখাই দিছোঁ বাৰু, আপোনালোকক চাই থাকিব। ইঞ্জিনটো খুব ধুনীয়া হৈ আছে, ফ্ৰণ্ট চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি পাই যাব। বৰ্নেটটো চাই ল'ব পাৰে, খুব চিল আছে গাড়ী, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ভিতৰৰ ফালে দেখাই দিছোঁ। আপোনাৰ এয়াৰ বেগ পাই যাব, নিউ মডেল গাড়ী। আপোনাৰ গাড়ীখন ৰানিং হৈছে 67 ৰানিং হৈছে। পিছৰ চিটকেইটাও চাই ল'ব, খুব ধুনীয়া হৈ আছে, কৰাব লগা একো নাই গাড়ীখনত। আমি দাম ৰাখিছোঁ 3,50,000 টকা। গোটেই কাগজ পাতি কৰাই দিম, ইঞ্চুৰেঞ্চ, পলিউশ্যন ট্ৰেন্সফাৰ, লগতে যদি আপুনি ৰিফাইনেন্স কৰাব বিচাৰে ৰিফাইনেন্সো হৈ যাব গাড়ীখনৰ। নেক্সট আহিছোঁ এইখন ডিজাৰ। এইখন আহিছে আপোনাৰ 19 ছেপ্টেম্বৰৰ হয়। খুব ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী হয়। ক'তো গাড়ীখনৰ মাত্ৰ সৰু দুটা স্কেচ আছে, এইটো এটা আছে আৰু এইখিনিতে, বাকী একদম অৰিজিনেল পেইণ্টত থকা গাড়ী হয়। খুব ধুনীয়া হৈ আছে গাড়ীখন। টায়াৰ কণ্ডিশ্যন প্ৰায় 80% আছে। আৰু এটা স্কেচ আছে আপোনাৰ, এইটো সৰুকৈ এইটো এটা স্কেচ আছে, বেলেগ আৰু ক'তো স্কেচ নাই গাড়ীখনত। ফাৰ্ষ্ট অনাৰত থকা গাড়ী হয় এইখন, VXI হয়, পেট্ৰল ভাৰ্চন। খুব ধুনীয়া হৈ আছে গাড়ীখন, কৰাব লগা একো নাই গাড়ীখনত। মই বাৰু ভিতৰৰ ফালেও দেখা দিছোঁ। 4 পাৱাৰ উইণ্ডো পাই যাব, AC, মিউজিক চিষ্টেম, হিটাৰ, চিট এডজাষ্টেবল, ষ্টাৰিং এডজাষ্টেবল, গোটেইখিনিয়ে সুবিধা আছে আপোনাৰ। খুব ধুনীয়া হৈ আছে গাড়ীখন। মই পিছফালতো দেখা দিছোঁ বাৰু, আপোনাৰ এয়াৰ AC পাই যাব, কৰাব লগা একো নাই গাড়ীখন। আপুনি যদি ল'ম বুলি ভাবিছে ল'ব পাৰে। গাড়ীখনৰ আমি দাম ৰাখিছোঁ 5,50,000 টকা। 5,50,000 গোটেইখিনিয়ে কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। নেক্সট আহিছোঁ এইখন ৱেগনাৰ, 2017 ফেব্ৰুৱাৰীৰ হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে, ফাৰ্ষ্ট অনাৰৰ গাড়ী। টায়াৰ কণ্ডিশ্যন প্ৰায় 80% আছে, কৰাব লগা একো কাম নাই গাড়ীখনত। আৰু ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব। এইখনো VXI গাড়ী হয়, খুব ধুনীয়া হৈ আছে। চাৰিচুটৰ পৰা ঘূৰি দেখা দিছোঁ বাৰু। খুবেই ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী, ভিতৰৰ ফালে দেখা দিছোঁ এবাৰ। খুব ধুনীয়া হৈ আছে গাড়ীখনে। ভিতৰৰ ফালেও আপোনাৰ 4 পাৱাৰ উইণ্ডো পাই যাব। খুব ধুনীয়া কণ্ডিশ্যনত, কৰাব লগা একো নাই, গোটেইখিনিয়ে ধুনীয়া হৈ আছে। পিছৰ ফালেও চাই ল'ব পাৰে এবাৰ। ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হ'ব। বহুত ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী। এইখনৰ দাম আমি 380 ৰাখিছোঁ। নেক্সট আহিলোঁ এইখন ইকো মাৰুতি 5 ছিটাৰ, মাত্ৰ 4 মাহ পুৰণি গাড়ীখন। একদম টিপটপ কণ্ডিশ্যন, আৰু শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লেও ভুল নহ'ব। শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী হয়। খুব ধুনীয়া, 4,000 কিলোমিটাৰ ৰানিং হৈছে মাত্ৰ।
মাত্ৰ 4000 কিলোমিটাৰ ৰানিং হৈছে এইখন খুব ধুনীয়া হৈ আছে গাড়ীখন এইখনৰ আৰু একো ক'বই নালাগে আপোনালোকে নিজে গমে পাইছে 4 মাহ পুৰণি গাড়ী আপুনি আহি ফিজিকেলি চেক কৰি ল'ব পাৰিব ভাবিব পাৰে 4 মাহৰ পুৰণি গাড়ী আপুনি ফিজিকেলি চালে আহি গম পাব এক্সপেক্টাৰ আমাৰ ফুলখিনিয়ে খোলা নাই আপোনাৰ চিট কভাৰ খুব ধুনীয়া হৈ আছে এইখন নিউ মডেল হৈ গ'ল এয়াৰ বেগ দুটা দি দিছে টায়াৰ কণ্ডিশ্যন আৰু ক'বই নালাগে এইখনৰ গাড়ীৰ বিষয়ে কি ক'ম আৰু নতুন গাড়ী এইখনৰ আমি 5,40,000 টকা দাম ৰাখিছোঁ গোটেইখিনিয়ে কৰাই দিম ৰিফাইনেন্স কৰাব বিচাৰিলে ৰিফাইনেন্সো হৈ যাব এইখন আজিলৈ ইমানেই 22 টকা আহি গ'লে মই আপডেট কৰাই দিম ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ আৰু যদি আপোনাৰ কিবা জানিবলৈ থাকি গ'ল ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে এনেকুৱাকৈ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ